নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সাম পেডি অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আহোম ডাইনেষ্টিৰ ওপৰত এটা ভিডিঅ' লৈ আহিছো। ইয়াৰ আগত আসাম হিষ্ট্ৰী সিৰিজৰ আন্ডাৰত আমি 6টা খণ্ড আপোনালোকৰ আগত আগবঢ়ালো। সেইবোৰ যদি চোৱা নাই ভিডিঅ'ৰ ডেসক্ৰিপচন বা প্লেলিষ্টত গৈ চাব পাৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহোমসকলনো কোন হয়? আহোমসকল হৈছে টাই ইথিনিক সম্প্ৰদায়ৰ লোক। তেওঁলোক চুকাফাৰ নেতৃত্বত 1215 খ্ৰীষ্টাব্দত মংমাও চাইনাৰ পৰা আহি অসমত প্ৰৱেশ কৰিছিল। অসমত অহাৰ পিছত তেওঁলোকে অসমত গ্ৰেট আহোম কিংডমৰ প্ৰতিষ্ঠা কৰিছিল। এইবাৰ আহোমসকলৰ ইম্পৰ্টেণ্ট ৰুলাৰসকলৰ বিষয়ে। 1215 খ্ৰীষ্টাব্দত চুকাফাই মংমাও চাইনাৰ পৰা লগত কিছু লোকক লৈ অসমত প্ৰৱেশ কৰিছিল। তেওঁলোক হুকং ভেলী আৰু পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। অসমত আহি তেওঁলোকে লোকেল ট্ৰাইবসকলৰ লগত মিলি গৈছিল। 1228 খ্ৰীষ্টাব্দত তেওঁলোকে অসম আহি পাইছিল আৰু 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথম তেওঁলোকৰ ৰাজধানী স্থাপন কৰে। চুকাফাই লোকেল ট্ৰাইবসকলক ৰেছপেক্ট কৰিছিল। তেওঁলোকৰ ৰীতি নীতি পৰম্পৰা লগত চুকাফা আৰু লগত অহা মানুহখিনি মিলি গৈছিল। বিভিন্ন সামাজিক প্ৰথা বিবাহ আদিত তেওঁলোকে অংশগ্ৰহণ কৰিছিল। তেওঁলোকক চুকাফাই সমান আখ্যা দিছিল। চুকাফাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই দুটা মন্ত্ৰীৰ পদবী সৃষ্টি কৰিছিল। তেওঁলোকে অসমত পোনপ্ৰথমবাৰৰ বাবে বুৰঞ্জী লিখাৰ প্ৰথা আৰম্ভ কৰিছিল। চুকাফাৰ পিছৰ ইম্পৰ্টেণ্ট ৰুলাৰ হৈছে চুতেওফা। তেওঁ নামদাং নদীলৈকে ৰাজ্যৰ বিস্তাৰ কৰিছিল। আহোমৰ আন এজন ইম্পৰ্টেণ্ট ৰুলাৰ হৈছে চুডাংফা। তেওঁক বামুণী কোঁৱৰ নামেও জনা গৈছিল। তেওঁৱে আহোম ৰাজ্যত প্ৰথম হিন্দু ধৰ্মৰ প্ৰচাৰ কৰিছিল। তেওঁ নিজৰ ৰাজসভাত বিষ্ণু আৰু আহোমসকলৰ সোমদেৱ দুয়োজন দেৱতাকে স্থাপন কৰিছিল। তেওঁ ৰাজ্যৰ ৰাজধানী স্বৰ্গোৱালৈকে স্থানান্তৰিত কৰিছিল। তেওঁৱে আহোমসকলৰ শিঙৰি ঘৰ উঠা প্ৰথাৰ আৰম্ভ কৰিছিল। কোৱা হয় যে আহোমসকল ৰজা হোৱাৰ আগত এই ঘৰৰ ওপৰত উঠে আৰু গা ধুৱে আৰু তেনেদৰে তেওঁলোকৰ পাপ নিৰ্মূল হয়। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট ৰুলাৰ হৈছে চুহুংমুং। তেওঁ ৰাজ্যৰ ৰাজধানী দিহিঙৰ পাৰৰ বকতালৈকে স্থানান্তৰিত কৰিছিল আৰু সেয়ে তেওঁক দিহিঙীয়া ৰজা বুলিও জনা গৈছিল। তেওঁ প্ৰথম হিন্দু টাইটেল অৰ্থাৎ স্বৰ্গনাৰায়ণ গ্ৰহণ কৰিছিল। তেওঁ আহোমসকলৰ পুৰণি লাকলি ছিষ্টেম ৰিপ্লেচ কৰি সকা এৰা গ্ৰহণ কৰিছিল। তেওঁ এটা নতুন পদবী বৰপাত্ৰ গোহাঁইৰ সৃষ্টি কৰিছিল আৰু প্ৰথমজন বৰপাত্ৰ গোহাঁই হৈছে কনচেং বৰপাত্ৰ গোহাঁই। চুহুংমুঙে 1523 খ্ৰীষ্টাব্দত চুতীয়া কিংডম আক্ৰমণ কৰি নীতিপালক হত্যা কৰিছিল আৰু চুতীয়া কিংডম তেনেদৰে নিজৰ দখলত আনিছিল। চুতীয়া কিংডম নিজৰ দখলত অনাৰ পিছত তাত তেওঁ শদিয়াখোৱা গোহাঁই নামৰ এটা পদবীৰ সৃষ্টি কৰিছিল। প্ৰথম শদিয়াখোৱা গোহাঁই হৈছে ফৰচেনমুং। শদিয়া দখল কৰাৰ পিছত তেওঁলোকে সেই চেলিব্ৰেশ্যন কৰিবৰ কাৰণে ৰিগবান নামৰ এটা ফেষ্টিভেল আৰম্ভ কৰিছিল। 1527 খ্ৰীষ্টাব্দত তেওঁ কছাৰীসকলক নিজৰ অধীনত আনিছিল। তেতিয়াৰ পৰাই কছাৰীসকলক আহোমৰ থাপিত সঞ্চিত বুলি কোৱা হয়। 1536 খ্ৰীষ্টাব্দত কছাৰীসকলে আকৌ ৰিভল্ট আৰম্ভ কৰিছিল। সেয়ে তেওঁ কছাৰী ৰজা দেদচাঙক বন্দী কৰিছিল। তাৰপিছত তাত তেওঁ মৰঙী খোৱা নামৰ এটা নতুন পদবীৰ সৃষ্টি কৰি তাত তেওঁলোকক কছাৰীসকলক চোৱা চিতা কৰিবৰ কাৰণে নিয়োগ কৰিছিল। পিছত কছাৰীসকলে ৰাজ্যৰ ৰাজধানী মাইবঙলৈকে স্থানান্তৰিত কৰিছিল। 1532 খ্ৰীষ্টাব্দত তুৰ্বকে যেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল তেওঁ ছাকচেছফুলি ডিফেণ্ড কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাত আহোমৰ 8জনকৈ উচ্চ পদবীৰ ব্যক্তি
ইনক্লুডিং ফৰচেনমুঙৰ মৃত্যু হৈছিল। মূলা গাভৰু হৈছে ফৰচেনমুঙৰ পত্নী। ফৰচেনমুঙৰ যেতিয়া হত্যা হৈছিল তেওঁ সেই হত্যাৰ প্ৰতিবাদ কৰিবলৈ তুৰ্বকৰ লগত যুদ্ধ কৰিছিল। পিছত যুদ্ধত মূলা গাভৰুৰো মৃত্যু হৈছিল। চুহুংমুঙে পোনপ্ৰথমবাৰৰ বাবে চেনচাছৰ আৰম্ভণি কৰিছিল। তেওঁ আহোমসকলক বিভিন্ন ফৈদত বিভক্ত কৰিছিল, যেনে দিহিঙীয়া, চিৰিঙীয়া, টুংখুঙীয়া, টিপামীয়া ফৈদ তেওঁ আৰম্ভ কৰিছিল। চুহুংমুঙৰ পিছৰজন ৰজা হৈছে চুকলেনমুং। তেওঁ ৰাজ্যৰ ৰাজধানী গড়গাঁৱলৈকে স্থানান্তৰিত কৰিছিল। সেয়ে তেওঁক গড়গয়া ৰজা বুলিও জনা গৈছিল। তেওঁৱে আহোম ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰিছিল। চুকলেনমুঙৰ পিছৰ ৰজাজন হৈছে চুকাম্ফা। তেওঁক খুৰা ৰজা বুলিও জনা গৈছিল। তেওঁ দুৰ্গা দেৱীক পূজা কৰাৰ পৰম্পৰা আৰম্ভ কৰিছিল। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানেই। ধন্যবাদ।